Hello my dear friends, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত স্বাস্থ্য বিভাগ অসমৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব গৈ আছে সেই পৰীক্ষাৰ কেইটামান দৰকাৰী প্ৰশ্ন আপোনালোকৰ সৈতে আলোচনা কৰিব লৈছো। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাব, নিশ্চয়কৈ উপকৃত হ'ব। আৰু ইয়াত সন্নিৱিষ্ট প্ৰশ্নসমূহ প্ৰায় পৰীক্ষাত দিয়া থাকে, সেইবাবে আপোনালোকে বিষয়ৰ এই যিখিনি প্ৰশ্ন দিয়া আছে আপোনালোকে অতি মনোযোগেৰে চাব বুলি আশা থাকে। আৰু ইয়াৰ উপৰিও আপোনালোকে যিবিলাক বিষয়ত আপোনালোকে ভিডিঅ' বনোৱাটো বিচাৰে আপোনালোকে মোক কমেণ্ট বক্সত জনাব বুলি আশা থাকে। আৰু ভিডিঅ' চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। আহকচোন বাৰু প্ৰশ্নসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন দিয়া আছে, তলত উল্লেখ কৰা কোনখন চহৰত স্বৰ্ণ মন্দিৰ বা গোল্ডেন টেম্পল অৱস্থিত? ইয়াত চাওক বিকল্পসমূহ যি দিয়া আছে সেই বিকল্পসমূহৰ ভিতৰত উত্তৰ হ'ব অমৃতসৰ শুদ্ধ উত্তৰ। আপোনালোকে নিশ্চয় গমেই পায় অমৃতসৰত কি আছে, গোল্ডেন টেম্পল বা স্বৰ্ণ মন্দিৰ আমি যাক কওঁ। পৰৱৰ্তী প্ৰশ্নত দিয়া আছে, লাক্ষাদ্বীপ কোন সাগৰত অৱস্থিত? ইয়াত আমাক যিখিনি বিকল্প দিয়া আছে এই বিকল্পসমূহৰ ভিতৰৰ আমাৰ এই শেষৰ যিটো বিকল্প দিয়া আছে আৰব সাগৰটো হ'ব শুদ্ধ উত্তৰ। আপোনালোকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰৰ বাবে আপোনালোকে যদি ভাৰতৰ মানচিত্ৰ অলপ মনত পেলাব পাৰে নিশ্চয় উপকৃত হ'ব। এবাৰ চাই লওকচোন ভাৰতৰ মানচিত্ৰ। আমি যদি এইখন আমি এটা সাংকেতিক মানচিত্ৰ লৈছোঁ, ইয়াত চাওক যে এইখিনি হৈছে লাক্ষাদ্বীপ হয় আৰু এইখিনি আমাৰ কিহত আছে, আৰব সাগৰত অৱস্থিত হয়। এইটো প্ৰশ্নত আপোনাৰ লাক্ষাদ্বীপৰ বিষয়ে দিয়া আছে, অন্য বছৰ আপোনাক দিব পাৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জ। এতিয়া চাই লওক আন্দামান নিকোবৰ দ্বীপপুঞ্জ ক'ত আছে, বংগোপসাগৰত আছে। গতিকে আপোনালোকে প্ৰশ্ন যদি এনেকৈ পঢ়ে তেতিয়া আপোনালোকে কি হ'ব, এই প্ৰশ্নসমূহৰ উত্তৰ জনাত সুবিধা হ'ব। এতিয়া আকৌ আমি প্ৰশ্নলৈ আগুৱাই গৈছে। চাওক কি দিয়া আছিল, লাক্ষাদ্বীপ কোন সাগৰত অৱস্থিত? বংগোপসাগৰত নাই, বংগোপসাগৰত আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে। মান্নাৰ সাগৰ অশুদ্ধ উত্তৰ, প্ৰশান্ত মহাসাগৰ অশুদ্ধ উত্তৰ, আমাৰ শুদ্ধ উত্তৰ আছিল আৰব সাগৰ। নিশ্চয়কৈ এতিয়া ধৰিব পাৰিছে। এতিয়া আকৌ চাই লওক যে লাক্ষাদ্বীপটো আমাৰ ক'ত দিয়া আছে, এইখিনি লাক্ষাদ্বীপ হয় আৰু এইখিনি কি আছে, আৰব সাগৰত অৱস্থিত। আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আছে আমাৰ বংগোপসাগৰত। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। নিম্নলিখিত কোনজন ব্যক্তিয়ে ৰামচৰিত মানস ৰচনা কৰিছিল? আৰু এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে তুলসীদাস। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। নামদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? নামদফা নেশ্যনেল পাৰ্ক এইটো কোন ৰাজ্যত আছে আমি সেইখিনি ক'ব লাগে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত দুটা ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰে এটা নাম হৈছে নামদফা ৰাষ্ট্ৰীয় উদ্যান, আনটো নাম হৈছে মৌলিং ৰাষ্ট্ৰীয় উদ্যান আৰু ইষ্ট কামেঙত আছে। আৰু নামদফা ৰাষ্ট্ৰীয় উদ্যান আছে চাংলং নামৰ ঠাইত। গতিকে আমি কেতিয়াবা দিব পাৰোঁ ধৰক মৌলিং নেশ্যনেল পাৰ্কটো কোন মানে ৰাজ্যত আছে বা অৰুণাচল প্ৰদেশত কিমানটা ৰাষ্ট্ৰীয় উদ্যান আছে, আপোনালোকৰ উত্তৰত ক'ব দুটা। আৰু এই দুটা নাম মই আপোনালোকৰ সুবিধাৰ বাবে ইয়াত উল্লেখ কৰি দিছোঁ। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সংসদৰ উচ্চ সদনক কি নামেৰে জনা যায়? প্ৰথমতে আমি জানি লওঁ যে ভাৰতৰ যিটো সংসদ ইণ্ডিয়ান পাৰ্লিমেণ্ট, সেই ইণ্ডিয়ান পাৰ্লিমেণ্টক তিনিটা অংশ থাকে। এটা হৈছে ৰাজ্যসভা, এটা হৈছে লোকসভা আৰু এইটো হৈছে ৰাষ্ট্ৰপতি। এই তিনিটা অংগ মিলি ভাৰতৰ সংসদ গঠন হয়। লোকসভা, ৰাজ্যসভা আৰু ভাৰতৰ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি যদিও লোকসভা বা ৰাজ্যসভাৰ সদস্য নহয়, যিহেতু ৰাজ্যসভা আৰু লোকসভাত পাছ কৰা বিলসমূহ ৰাষ্ট্ৰপতিৰ অনুমতিৰ পিছতহে আইনত পৰিণত হয়, সেইবাবে ৰাষ্ট্ৰপতিও ভাৰতীয় সংসদৰ এটা অংগ। ইয়াত আমাক সুধিছে ভাৰতৰ সংসদৰ উচ্চ সদন কোনটো হয়, আপাৰ হাউচ কোনটো কোৱা হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজ্যসভা আৰু নিম্ন সদন হৈছে লোকসভা। এতিয়া এই ভাৰতৰ সংসদৰ লগত জড়িত আন কেইটামান কথা আমি জৰুৰী কথা আমি জানি লওঁ। আহকচোন বাৰু চাওক, লোকসভাৰ মুঠ সদস্য সংখ্যা হৈছে 545, 545 জন, ৰাজ্যসভাৰ 250 জন। লোকসভাৰ নিৰ্বাচিত সদস্য সংখ্যা 543, এক কমাই হওক 543, আৰু ৰাজ্যসভাৰ সদস্য সংখ্যা হৈছে নিৰ্বাচিত সদস্য সংখ্যা
38 জন। লোকসভাৰ সাধাৰণ কাৰ্যকাল হৈছে 5 বছৰ, ৰাজ্যসভাৰ 6 বছৰ। লোকসভাৰ মনোনীত সদস্য সংখ্যা থাকে 2 জন আৰু এই লোকসকল এংলো ইণ্ডিয়ান বা ইং ভাৰতীয় হ'ব লাগে আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য মনোনীত সদস্যৰ সংখ্যা থাকে 12 জন। এওঁলোক বিভিন্ন দিশৰ যেনেকৈ উদ্যোগৰ হ'ব পাৰে, ক্ৰীড়া জগতৰ হ'ব পাৰে, সাহিত্য বিভিন্ন দিশৰ হ'ব পাৰে আৰু এই সদস্যসকলক এই মনোনীত সদস্যসকলক কোনে মনোনীত কৰে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। দুইটা ক্ষেত্রে একে। ইয়াত চাওক যে যদিও ৰাজ্যসভাৰ সদস্য মানে কাৰ্যকাল 6 বছৰ, ইয়াৰে সদস্যসকলে 1/3 সদস্যই প্ৰতি 2 বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে। গতিকে আমাৰ এই চাৰ্টটো যদি আপুনি ভালকৈ মনত ৰাখে, ইয়াৰ পৰা প্ৰায় প্ৰশ্ন দিয়া থাকে যে লোকসভাৰ মনোনীত সদস্য সংখ্যা কিমান বা ৰাজ্যসভাৰ সৰ্বমুঠ সদস্য সংখ্যা কিমান বা এই মনোনীত সদস্যসকলক কোনে নিয়োগ কৰে। গতিকে আপোনালোকে নিশ্চয় এইখিনি নোট ডাউন কৰি লৈছে আৰু ভালকৈ আপুনি মনত ৰাখিব। নিশ্চয়কৈ আপুনি চাব যে ইয়াৰ পৰা আপোনালোকে প্ৰশ্ন পাব। পৰৱৰ্তী প্ৰশ্ন, মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। আমাৰ এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। পৰৱৰ্তী প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1942 চন। ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1942 চনত। এয়া শুদ্ধ উত্তৰ আৰু ইয়াক আগষ্ট ৰিভলিউশ্যন বুলি আগষ্ট বিপ্লৱ বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ বাণীসমূহ পোনপ্ৰথমে কোন ঠাইত প্ৰচাৰ কৰিছিল? ইয়াৰ উত্তৰটি হৈছে সাৰনাথ। আমি ইয়াৰ লগত আন এটি প্ৰশ্ন জড়িত কৰিব পাৰোঁ। আমাৰ যিটো অশোক স্তম্ভ আছে, সেই স্তম্ভটি মানে সাৰনাথৰ পৰাই লোৱা। সাৰনাথৰ যিটো অশোক স্তম্ভ আছে তাৰ পৰাই আমাৰ যিটো জাতীয় প্ৰতীক সেইটো আমাৰ লোৱা হৈছে। গতিকে আমি তেনেকৈ প্ৰশ্নটি আমি কানেক্ট কৰিব পাৰোঁ। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনটো ভাষা ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত ভাষা নহয়? ভাৰতীয় সংবিধানৰ সৰ্বমুঠ 22টা ভাষাক এতিয়ালৈকে স্বীকৃতি প্ৰদান কৰিছে, 22 লেংগুৱেজেছ। ইয়াৰ ভিতৰত কোনটো ভাষা সংবিধানৰ দ্বাৰা স্বীকৃত নহয়? উৰ্দু স্বীকৃতপ্ৰাপ্ত ভাষা হয়, বঙালী স্বীকৃতপ্ৰাপ্ত ভাষা হয়, মৈথিলী হয়, কেৱল মাত্ৰ ফাৰ্চীটো আমাৰ কি নহয়? ভাৰতৰ সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ভাষা 22টাৰ ভিতৰত অন্তৰ্ভুক্ত নহয়। আপোনালোকে ইয়াৰ কাৰণে সহজ উপায় আছে। ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত ভাষাসমূহৰ আপোনালোকৰ যিটো কি হয় পেপাৰ নোট যিটো আমি কওঁ টকা কাগজী মুদ্ৰাত চাবচোন ভাষাসমূহ প্ৰথমটো দি আছে অসমীয়া, একেবাৰে শেষৰটো আছে উৰ্দু। আৰু ইয়াৰ এটা কাৰণ আছে, কাৰণ এইখিনি এলফাবেটিকেলি এৰেঞ্জ কৰা আছে। সেইকাৰণে অসমীয়াটোৰ প্ৰথমতে আহে, তাৰপিছত বেংগলী, একেবাৰে শেষৰ ভাষাটো হৈছে উৰ্দু। এতিয়া চাই লওকচোন পৰৱৰ্তী শ্লাইডত যে এই সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত 22টা ভাষা কি কি আছে। এতিয়া চাই লওক যে লিষ্ট অফ 22 লেংগুৱেজেছ ৰিকগনাইজড বাই দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। সেইখিনি হৈছে আছামিজ, বেংগলী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কংকণী, মালায়ালাম, মণিপুৰী, মাৰাঠী, নেপালী, ওড়িয়া, পাঞ্জাবী, সংস্কৃত, সিন্ধি, তামিল, তেলেগু, উৰ্দু, বড়ো, সন্থালী, মৈথিলী আৰু ডোগৰী। গতিকে এই আমাৰ ইয়াতে 22টা ভাষাৰ নাম ইয়াত দিয়া আছে। এই 22টা ভাষা ভাৰতৰ সংবিধানে স্বীকৃতিপ্ৰাপ্ত ভাষা হয়। গতিকে আমাৰ আগৰ প্ৰশ্নত আছিল ফাৰ্চী ভাষাটো কি হয়? সংবিধানৰ স্বীকৃত ভাষাৰ তালিকাত নাই। পৰৱৰ্তী প্ৰশ্ন, ইতিহাসৰ পাতত নানা চাহেব নামেৰে খ্যাত পেছোৱাজনৰ নাম কি আছিল? নানা চাহেব বুলি জনা যায়। সেই পেছোৱাজনৰ নাম কি আছিল? সেই মানুহজনৰ আচল নাম হৈছে বালাজী বাজিৰাও। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন নদীৰ পাৰত ডিব্ৰুগড় চহৰ অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰীৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটি হৈছে চৰ্দাৰ বল্লভভাই পেটেল। ইয়াত চাওক আন দুটা নাম ইয়াতে আৰু বাকী 3টা বিকল্প যি দিয়া আছে, ইয়াৰ লগত জড়িত কিছু প্ৰশ্ন আমাক পৰীক্ষাত কেতিয়াবা দিয়ে। যেনেকৈ জি.ভি. মামালাংকাৰ, এই হৈছে ভাৰতৰ যি সংসদ লোকসভাৰ প্ৰথম স্পীকাৰ হয়, লোকসভাৰ প্ৰথম অধ্যক্ষ আছিল জি.ভি. মামালাংকাৰ। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ আছিল জাষ্টিছ হীৰালাল জে কানিয়া। আৰু ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ। গতিকে আমাৰ কেতিয়াবা এই প্ৰশ্নসমূহ মান দিয়া থাকে। পৰৱৰ্তী প্ৰশ্ন, হৰপ্পা সভ্যতা কোনে আৱিষ্কাৰ কৰিছিল? আৰু এই প্ৰশ্ন আমাক প্ৰায় দিয়া থাকে, বিভিন্ন ধৰণৰ পৰীক্ষাত আমাক এই প্ৰশ্নটি দিয়া থাকে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে
দয়ারাম সাহানি। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছত তিনিবাৰকৈ কোনে সভাপতি নিৰ্বাচিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দাদাভাই নওৰোজী। পৰৱৰ্তী প্ৰশ্ন, কোনজন ব্যক্তিয়ে দক্ষিণ মেৰু আৱিষ্কাৰ কৰিছিল? ইয়াৰ বিকল্পসমূহ মাৰ্কো পলো, খ্ৰীষ্টোফাৰ কলম্বাছ, আমুণ্ডছেন, ওপৰ এটাও নহয়। শুদ্ধ উত্তৰ আমুণ্ডছেন। পৰৱৰ্তী প্ৰশ্ন, গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত? আমাৰ মহাদেশৰ নাম ক'ব লাগে আৰু গোবি ডেজাৰ্ট, গোবি মৰুভূমিৰ নাম গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত সেইখিনি ক'ব লাগে। শুদ্ধ উত্তৰটি হৈছে এছিয়া মহাদেশত। আৰু যদি আমাক দিয়ে যে ভাৰতত অৱস্থিত ভাৰত ভূমিত অৱস্থিত একমাত্ৰ মৰুভূমিৰ নাম কি, তাৰ শুদ্ধ উত্তৰটি হ'ব থৰ মৰুভূমি আৰু ই ৰাজস্থানত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, টোডা জনজাতিৰ লোকসকল ভাৰতৰ কোনখন ৰাজ্যত বসবাস কৰে? টোডা, ইয়াৰ শুদ্ধ উত্তৰটি হৈছে তামিলনাডু। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত এইকেইটা প্ৰাচীন আচৰিত বস্তুৰ ভিতৰত যদি কোৱা হয় এটা বুলি বিবেচিত উলমা গাৰ্ডেন বা শূন্যোদ্যান বা হেঙিং গাৰ্ডেন নিম্নলিখিত কোন ঠাইত আছে? ইয়াত দি আছে বেবিলন, জাপান, কম্বোডিয়া, আলেকজেণ্ড্ৰিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে বেবিলন। বেবিলনৰ শূন্যোদ্যান, এইটো উলমা বাগিচাও দিব পাৰে কেতিয়াবা পৰীক্ষাত, কেতিয়াবা শূন্যোদ্যান বুলিও দিব পাৰে, দুইটাই শুদ্ধ। আমি জানি লওক পৃথিৱীৰ 7টা আচৰিত, পুৰণি যিখিনি প্ৰাচীন আচৰিত আছিল সেইকেইটাৰ নাম জানি লওক। 7 wonders of ancient world, গিজাৰ পিৰামিড, বেবিলনৰ শূন্যোদ্যান হেঙিং গাৰ্ডেন, বৰ্তমান তুৰ্কীৰ আৰ্টিমিছৰ মন্দিৰ, অলিম্পিয়াত থকা যীশুখ্ৰীষ্টৰ প্ৰতিমূৰ্তি, ৰোডছত থকা কলচছৰ প্ৰতিমূৰ্তি, আলেকজেণ্ড্ৰিয়াৰ লাইট হাউচ আৰু হেলিকাৰ্নাছাছ মছলিয়াম, এইকেইটা হৈছে আমাৰ প্ৰাচীন পৃথিৱীৰ অন্যতম আশ্চৰ্য বস্তু। বৰ্তমান তালিকাত যেনেকৈ চীনৰ প্ৰাচীৰ আহিছে, তাজমহল আহিছে, সেইকাৰণে ইয়াতে কোৱা হৈছে যে এনচিয়েণ্ট ৱৰ্ল্ডৰ হয় এইকেইটা। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ, ভাৰতৰ নিম্নলিখিত কোনখন ৰাজ্য ভূটানৰ সৈতে উমৈহতীয়া সীমান্ত আছে? এই 4খন ৰাজ্যৰ ভিতৰত কোনোবা এখন ৰাজ্যৰ সীমা ভূটান দেশৰ সৈতে সংলগ্ন হৈ আছে, চুই আছে, স্পৰ্শ কৰি আছে। শুদ্ধ উত্তৰ পশ্চিমবংগ। পৰৱৰ্তী প্ৰশ্ন, নামদাং নদীৰ ওপৰত শিলৰ দলং বা নামদাং শিলৰ সাঁকো, নামদাং ষ্টোন ব্ৰিজ আমি যিটো কওঁ, কোনে নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ ৰুদ্ৰসিংহ। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ' চাই কেনে পালে আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা থাকিল। আৰু যদি প্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলটি চাই আছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আৰু আপোনালোকৰ দিহা পৰামৰ্শ সদায় কাম্য। আপোনালোকৰ এটি কমেণ্টে বা এটি লাইকে আমাক পৰৱৰ্তী ভিডিঅ'সমূহ যোগোতাত বহুখিনি অনুপ্ৰাণিত কৰে। আৰু আপোনালোকে আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।